প্ৰজ্ঞা 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 ৰ'বাচোন প্ৰজ্ঞা মোৰ অপলে সময় নাই প্ৰজ্ঞা প্লিজ শুনাচোন কওকচোন কি কথা আছিল মই তোমাৰ বালিয়ে ফোন কৰিছিলোঁ তাই মোৰ ফোনটো ৰেছপণ্ড কৰা নাই আৰু তোমালোকৰ প্ৰব্লেমবোৰ ছল্ভ হৈছেনে আচ্ছা আমাৰ প্ৰব্লেম জানিবলৈহে মোক মাত লগানে ইমান যে আগ্ৰহ দেখুৱাইছে কিয় আৰু কিবা ৰং চাবলৈ বাকী থাকিল নেকি আপোনাৰ তোমালোকে মোক ভুল বুজি আছা প্ৰজ্ঞা এতিয়া আৰু আপুনি আমাৰ বাবে অচিনাকি হৈ পৰিছে আৰু আমাৰ বদনামবোৰতো ডেইলি শুনিয়ে আছে তুমি বাৰে বাৰে মোক সেইবোৰ কিয় কৈ আছা আৰে মোৰ ভুল হোৱা বুলি সেইদিনাই কিছুমান কথা মই ক্লিয়াৰ কৰি দিছিলোঁ বুজি নোপোৱাটো আপোনাৰ প্ৰব্লেম বাক আপুনি যিখিনি দুখ দিছে সেইখিনি অন্ততঃ মই পাহৰি নোৱাৰোঁ আৰু আপোনাৰ কথা শুনি থাকিবলৈ মোৰ এতিয়া সময় নাই আচ্ছা কোৱাচোন তোমালোকৰ থানা কোৰ্ট এইবোৰৰ কামবোৰ আগবাঢ়িছেনে যদি তোমালোকৰ কিবা হেল্প লাগে তেনেহ'লে কাৰোবাৰ অনুগ্ৰহত জীয়াই থকা মানুহ আমি নহয় লাগিলে আৰু দুদিন নোপোৱাকৈ থাকিম আচ্ছা তাৰমানে তোমালোকৰ ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে আচ্ছা বাৰু চাহ খাবা শুনকচোন আপোনালোকৰ দোকানত বাৰু মানুহ ৰাখিব নেকি মানে কাম কৰা মানুহ নাই নালাগে মোৰ বৰ দিগদাৰ হৈছে পাৰে যদি ৰাখকচোন আমাক মানুহৰ দৰকাৰ নাই এনেই বজাৰ পাতি বেয়া ওচৰৰ মানুহক কাৰোবাৰ দৰকাৰ আছে নেকি বেলেগৰ কথা মই কি জানো যাওক সুধি চাওক টকা নাথাকিলে সকলো মিছামি ফান্দা অজস্ৰ টকা সা সম্পত্তিয়ে যিদৰে মানুহক অন্ধ কৰে একেদৰে হাতখন উদং হৈ পৰিলে জীৱনৰ আগপিছ একো ভাবিব নোৱাৰা হৈ যায় ফৰ দি টাইমিং তুমি এটা কাম কৰা প্ৰজ্ঞা কি তোমাক যদি টকাৰ প্ৰয়োজন আছে তেনেহ'লে মই তোমাক টকা দিম নাই নাই মই আপোনাৰ পৰা টকা কিয় ল'ম আহা মই তোমাক এনেই দিব খোজা নাই নহয় যেতিয়া তোমালোকৰ প্ৰব্লেমবোৰ ছল্ভ হ'ব মোক তুমি ঘূৰাই দিবা কি কৰোঁ আমাৰ ঘৰৰ যিটো অৱস্থা হৈ আছে এতিয়াতো এনেও মই পঢ়াৰ খৰচৰ কথা ক'ব নোৱাৰোঁ পাছত যি হয় হ'ব মই প্ৰজ্ঞা হা মোৰ ৰিকুৱেষ্টটো ৰাখিবানে মানে মই যিহেতু অনুমতিৰ মুখামুখি হ'ব পৰা নাই গতিকে এনেকৈয়ে ঠিক আছে থেংক ইউ তুমি মোৰ ৰিকুৱেষ্টটো ৰাখিলা মই বাৰু কথা এটা সুধিব পাৰোঁ নেকি কওকচোন আপোনালোকৰ ইয়াত মানুহ ৰাখিব নেকি মানে কাম কৰা মানুহ নাই নাই বাইদেউ আমাৰ মানুহ আছে পাৰে যদি চাওকচোন মোৰ বৰ দৰকাৰ আছিলে নালাগে বাইদেউ এই বৰ্মনেইটো মোক টকা দিছিলে কেনেবাকৈ এয়া তাৰ ষড়যন্ত্ৰ নহয়তো চাওক ফুকন আপুনি মোক জানে মই কৰিব বিচৰা কামটোত মই না শুনিব নিবিচাৰোঁ তথাপি মই আপোনাৰ ৰিকুৱেষ্টটো ৰাখিব নোৱাৰিম কিহৰ বাবে ইমান চিন্তা কৰিছে মইতো আপোনাক ঘোষ দিয়া নাই বুজিছোঁ ইয়াৰ আগতেও মই আপোনাৰ লগত কেইবাবাৰো একেলগে কাম কৰিছোঁ টকাৰ লেনদেনৰ ক্ষেত্ৰত কোনোদিনে মই আপোনাক দুনাই প্ৰশ্ন এটাও কৰা নাই সেইটো আপুনি ভালদৰে জানে কিন্তু এতিয়া মোৰ ছোৱালীজনীৰ এংগেজমেণ্টৰ দিন আহি পৰিছে গতিকে মই ভাবিছোঁ এইকেইদিন অন্ততঃ টকা পইচাৰ লেনদেনত মই ব্যস্ত নাথাকোঁ তাৰমানে আপুনি মোৰ কথা নাৰাখে আৰে ফুকন শুনক না আপুনি দৰকাৰ হ'লে টকাখিনি মোক ঘূৰাই দিব উপহাৰ বুলি ভাবিব নালাগে আপোনাৰ ছোৱালীজনী জানো মই মোৰ ছোৱালী বুলি ভাবিব নোৱাৰোঁ
মোক ক্ষমা কৰিব সৰি ফুকন যদি আপুনি ইমানেই আকুৰ গোজ তেনেহ'লে ময়ো আপোনাক কৈ থওঁ যদি কিবা কাৰণত আগৰ কথাবোৰ আইনৰ আগত ধৰা দিয়ে তেনেহ'লে মোৰ লগতে আপুনিও আৰু আপোনাৰ পৰিয়াল আপুনি তেনেকুৱা কৰিব নোৱাৰে তেনেহ'লে এইখিনি ৰাখক লওক লওক ৰাখি থাকক বাকীখিনি 3 দিন পাছত বহু নিবিচাৰোঁ আপোনাৰ আৰু মোৰ সম্পৰ্কৰ মাজত ফাট পেলাওক আগৰ কেইবাৰতো আপুনি না কৰা নাছিলে তেতিয়াও আপুনি মোক অফাৰ দি আছিল মোৰ বৰ এটা ইচ্ছা নাছিল আপোনাৰ কথা পেলাবলৈ বেয়া লগাৰ বাবেহে বেয়াটো লাগিবই লাগিব কিন্তু বাহিৰত কথাবোৰ গম পালে আপুনি কোৱাৰ বাবেহে মই নহয় আপুনি বাইদেউ ছোৱালীৰ ৰিং চেৰিমনীলৈও শুভেচ্ছা থাকিলে ছোৱালীৰ ৰিং চেৰিমনীলৈ মাতিবলৈ নাপাহৰিব হেল্ল' অনু প্ৰজ্ঞা তই কাক লগ পাইছিলি মই কাক লগ পালোঁ মিভানক কিয় লগ কৰিছিলি মই তেওঁক লগ কৰা নাই নহয় তেওঁহে মোক চুপ তই মিভানৰ পৰা টকা লৈছ কিয় তই এই কাম কৰিলি কোনে তোক এইবোৰ চিন্তা মূৰত সোমাই দিছে বা মই আচলতে তই সকলো শেষ কৰি দিলি প্ৰজ্ঞা প্ৰথমে মোৰ কথাখিনি শুনি লচোন মিভান্দা আমাৰ প্ৰব্লেমৰ কথা সুধিছিল আৰু কি মই ক'লো যে মোৰ হাতত অলপো কেছ নাই সেইকাৰণে তেওঁ মোক উপজাচি টকাখিনি দিছে ফাঁকি দিব আহিছ তই মোক মিছা মাতিছ মই তোক ফাঁকি দিয়া নাই আৰু পাছত তেওঁ টকাখিনি উভতাই ল'ম বুলিও কৈছে তোৰ যদি বিশ্বাস হোৱা নাই তই নিজে সুধি ল মই সকলো কথাই গম পাইছোঁ সি মোক ইমানলৈকে কৈছে তহঁতে দুয়োটাই লগ ধৰি চাহ পৰ্যন্ত একেলগে খাইছ তাৰ পৰা খাইছ টকা লৈছ তোৰ অকণো লাজ লগা নাই মই টকা লৈছোঁ মোৰ অলপো লাজ লগা নাই এতিয়া আৰু লাজৰ উৰণিখন গুচাবৰ হ'ল বা তোৰ ৰিং চেৰেমনিৰ দিনা এইখন ঘৰৰ লাজ মান সন্মান মাটিত মিহলি হৈ গ'ল মনে মনে থাক আজি মই সামান্য চাহ কাপ খাই অহাৰ বাবে যদি তোৰ লাজ লাগিছে লাগক কিন্তু তই নিজে কি কৰিছ মিভাণ্ডাৰ পৰা টকা লৈতো তই চলি আছ ৰচোন মোক মিভানৰ পৰা টকা লোৱা কেতিয়া দেখিলি তই যদি তাৰ পৰা তই টকাই লোৱা নাই তই কাৰ টকাৰে ৰিং চেৰেমনি ধাৰ মাৰিছ কাৰ টকা খৰচ কৰি উকিলক দিছ কাৰ টকাৰে চলি আছ তই তাৰমানে মিভাণ্ডাৰ বাহিৰেও আন কোনোবা আছে তোৰ প্ৰজ্ঞা
কেনেকৈ সকলোবোৰ চলাই আছোঁ সেয়া একমাত্ৰ মই জানো। লোকৰ টকা আশা কৰি মই চখ পূৰোৱাৰ কথা ভবা নাই। অঁ, মই টকা ধাৰলৈহে লৈছিলোঁ। যদি তেওঁ মোক দিবই বিচৰা নাছিলে তেন্তে মোৰ কথাটো কেনেকৈ লগাব নালাগিছিল। প্ৰজ্ঞা, কি হৈছে তহঁতৰ? কিহৰ কাৰণে এনেকে হুলস্থুল কৰিছ? অঁ, মোৰ বাবে এইবোৰ হৈছে। হুলস্থুল মইহে লগাইছো। মইতো সকলোৰে চকুত বেয়াই। তোমাৰ ডাঙৰ জীয়াৰে যি কৰিলেও ভালেই হয়। কি হৈছে অনু? হা? নাই, একো নাই। ৰচোন, তই মোক একেবাৰে মাত বোল নকৰা হলি যে? একেবাৰে নামাতো বুলি ভাবিছ নেকি? প্ৰজ্ঞা, তই মোক শাস্তি দিছ নেকি? মই তোক শাস্তি কিয় দিম? তইতো একো বেয়া কাম নকৰ। যি যত বেয়া আছে চব মইহে কৰোঁ। নিজৰ ভুলটো মানি ল'বি প্ৰজ্ঞা। মানিছোতো, কৈছো নহয় চব ভুল মই কৰোঁ। নিভানৰ পৰা টকা লৈ তই বেয়া কাম কৰিছ, মানি ল। তাৰ কাৰণে মোক চৰ এটা মাৰিলিতো। তাৰ পিছতো লাগি আছ কিয়? নে আৰু শাস্তি দিবলৈ বাকী থাকিলতো? আছে যদি দে, কি শাস্তি দিবি? কি হৈছে তহঁতৰ? কিহৰ হুলস্থুল কৰি আছ? প্ৰজ্ঞা, শুনচোন। মোৰ কাম আছে। কাম পাছত কৰিবি। বহি ইয়াত। অনু, তয়ো বহ। তহঁত দুয়োজনীৰ লগত মোৰ কথা আছে। নাহ কিয়? দেউতাই মাতিছে নহয়। মই বুজিছো। ঘৰখনত হৈ থকা অভাৱ আৰু ঘটনাবোৰে তহঁতৰ মনবোৰ ডাৱৰীয়া কৰি ৰাখিছে। মানুহৰ যেতিয়া অভাৱ থাকে তেতিয়া বিভিন্ন সমস্যাই দেখা দিয়ে, আৰু সেই সমস্যাবোৰে মনবোৰ অসন্তুষ্ট কৰি ৰাখে। তেতিয়া হঠাতে খং উঠে, অভিমান হয়, অলপ কথাতে বেয়া লাগে, বিৰক্ত হয়। কথাটো অভাৱৰ নহয় দেউতা। হয়, মূল কথা ঘৰখনত হৈ থকা অভাৱবোৰেই। মোৰ হাতত মিনিমাম টকাখিনিয়ে নাথাকিলে মাথা চাথা নষ্ট হৈ যায়। হ'ব প্ৰজ্ঞা, আমাৰ ঘৰখন আকৌ আগৰ দৰে হ'ব। তই মাথা নষ্ট নকৰিবি। অকণমান সময় দে, মই লাহে লাহে চব ঠিক কৰিম। তুমি বেছি চিন্তা কৰিছা দেউতা। চিন্তাটো কৰিবই লাগিব। মই চিন্তা নকৰিলে কোনে কৰিব? মাত্ৰ মোক দুদিনমান সময় দে। মই নিজে অলপ বেলেঞ্চ হৈ লওঁ, তাৰ পাছত সকলো এটা এটাকৈ ঠিক কৰি পেলাম। বিভান, আমি তোৰ কথাটো নতুনকৈ চিন্তা কৰাৰ কথা ভাবিছো। কোনটো কথা? তোৰ বিয়াৰ কথা। এনেকৈতো আৰু দিনবোৰ পাৰ কৰি থাকিলে নহ'ব। অনুপটোৱে দেউতাক নিজৰ ঘৰলৈ আহিছে। যদি তেওঁলোকৰ ঘৰত এইবোৰ কথা পতাৰ চিটুৱেশ্যনটো আছে তেনেহ'লে এবাৰ আপোনালোকে পাতি লোৱাটো ভাল হ'ব মা। দেউতাই নতুনকৈ পতাৰ কথা কৈছে, সিহঁতৰ লগত নহয়।
ইয়াত আৰু নতুনকৈ পাতিবলগীয়া কি আছে মা? ঠিক হৈ থকা বিয়াখন কেইদিনমান পিছুৱাই আছে, আকৌ হ'ব। নহয়, মাৰে ফুকনৰ ঘৰৰ ছোৱালী এইখন ঘৰলৈ বোৱাৰী কৰি আনিবলৈ ইচ্ছা কৰা নাই। ইচ্ছা কৰা নাই বুলি কৈ আপুনি কথাটো ঢিলা কৰি নিদিব। মুঠতে সেই যদি ছোৱালী কোনো কাৰণতে আমাৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে।